নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ এই ভিডিঅ'টো প্ৰথম চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মই আজি বনাম মাছ বইল মাছ। সকলোৱে খাইছেনে নাই মোক কমেণ্ট কৰিব। যদি খোৱা নাই মোৰ এই ৰেচিপিটো চাই ধুনীয়াকৈ বনাই খাব পাৰিব। এই ৰেচিপিটো মানে কম খৰচত হয়, কম সময়তে হয়, বহুত ইজি হয় বনাবলৈ। আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু ৰেচিপিটো দেখুওৱাৰ কাৰণটো অন্য এটাও হয়, মানে এনেকুৱাকৈ বইল বনাই খালে হেল্ডি, মানে স্বাস্থ্যৰ কাৰণে বহুত উপকাৰীও হয়। তেল মছলা ব্যৱহাৰ বেছি নহয়। তেলটো বহুত স্বাস্থ্যৰ প্ৰতি অনিষ্টকাৰক, সেইকাৰণে তেল সদায় খাই থকাটো বহুত ভাল নহয়। সেয়ে মই কিছু বইল খোৱা যায় বাৰু, মাছ বইল আগতে খোৱা নাই, এয়া আজি প্ৰথম বনাইছোঁ যেতিয়া আপোনালোকক ভিডিঅ' বনাই দেখুৱাইছোঁ, যাতে সকলোৱে এনেকৈ বনাই খাব পাৰে। মোৰ ভিডিঅ'টো চাব শেষলৈকে আৰু এনেকৈ বনাই চাব। বহুত মানে ভাল হয় খাবলৈ, বহুত টেষ্টি হয়। মই প্ৰথমে ভবাই নাছিলোঁ ইমান টেষ্টি হ'ব বুলি, আৰু যেতিয়া খাব ল'লোঁ তেতিয়া গম পাইছোঁ যে বহুত টেষ্টি হয়। পিছলৈ এনেকৈ বনাই খাম, আপোনালোকেও খাব এনেদৰে বনাই। খোৱা লোৱাৰ ৰুচিটো যিহেতু সলাই খালে মানুহৰ মুখৰ জুতি বুলিয়ে ক'ব লাগিব, জুতিটো ভাল হয়। এনেকুৱাকৈ বইলো খাব লাগে, তেল মছলা দিও খাব লাগে। তথাপি বইল খোৱাই নাছিলোঁ, মাছৰ বইল। এদিন মাংসও বইল বনাই খাম বাৰু, আপোনালোককো দেখুৱাম। এইটো ভিডিঅ'ত মানে মই বনালোঁ কেনেকৈ আপোনালোকক দেখুৱাম। মই ঘৰৰে মানে পানীলাও আছিলে, পানীলাও, বিলাহী, আলু এনেকৈ কাটি ল'লোঁ। অলপ আদা নহৰু বটি ল'লোঁ। তাৰপিছতে এইখিনি সকলোখিনি কাটি ধুনীয়াকৈ পিঁয়াজো এটা এড কৰিছোঁ। বহুত মানে কম সময়ত হৈ যায়, বহুত লাগিও থাকিব নালাগে। মই জুইতে বনাইছোঁ। কেৰাহীত গোটেইখিনি চব্জিখিনি দি দিলোঁ, দি পানী দিলোঁ অলপ। যিহেতু কেৰাহীটো গৰম হৈছিলে, জুই অলপ বেছি আছিলে, সেইকাৰণে কেৰাহীত পানী অকণমান দি মাছখিনি ধুনীয়াকৈ ওপৰত দি ল'লোঁ। দি লৈ নিমখ দিলোঁ। তাৰপিছতে অলপমান ৰং দিছোঁ। তাৰপিছত আদা নহৰু দিলোঁ, ধনিয়া দিলোঁ, আধা ঘণ্টামান উতলিব দিছোঁ। তাৰপিছত জিৰা অকণ পেলাই দিছোঁ। এনেকৈ হৈ গ'ল আজিৰ ৰেচিপিটো। ধুনীয়া হৈছে, টেষ্টি হৈছে। আজি এনেকৈয়ে খালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।